বহুত বেয়া কণ্ডিশ্যন হৈ গ'ল ৰিটাৰ্ণ হোৱাৰ টাইমত। আমি ইয়াতে যোৰাবাটত বানপানীত ফাঁচি গ'লোঁ। এই চাওক এইবিলাক কুঁৱলী কুঁৱলী হৈ গৈছে একদম। হাই, ৱেলকাম টু জেডি ব্লগ। আজি ছানডে বুলি ওলালোঁ অলপ ফুৰিব। এতিয়ালৈকে কিন্তু ক'ত যাম কি ঠিক হোৱাই নাই, ওলাইছোঁহে। চাওঁ কিমান দূৰ যাই পাওঁ, ক'ত যাই পাওঁ আজি। ক'ত যাওঁ কি বুলি কওঁ? এতিয়া প্ৰায় আহি পালোঁ কি পালোঁ, এতিয়া গুৱাহাটী ক্লাব পাইছোঁ আহি। গুৱাহাটী ক্লাবৰ পৰা এতিয়া জালুকবাৰীলৈকে যাম। জালুকবাৰীৰ পৰা এতিয়া কোনফালে যোৱা এইটো তাত গৈহে ঠিক হ'ব। এতিয়া আমি ক্ৰছ কৰিলোঁ সন্দিকৈ ছোৱালী মহাবিদ্যালয়। ৰাইট চাইডে এয়া দীঘলী পুখুৰী। কানা বেচাৰি। আজি কিন্তু ৱেডাৰটো বহুত ভাল, আকাশখন পূৰা নীলা হৈ আছে একদম। এনে আকাশখন বগা বগা হৈ থাকে। ফেঞ্চি বজাৰ পালোঁ আহি, এইটো নদীৰ পাৰ। আজিকালি ভিউজ বেছি ওলায় জানা। এই তোমালোকৰ মাছ মাৰা এই লোকেল বস্তুত আহে। এতিয়া আমি আহি পাইছিলোঁ মালিগাঁৱৰ পৰা আমাৰ প্লেন চেঞ্জ হৈ গ'ল। আমি এতিয়া ৰিটাৰ্ণ হৈ গৌচালা হৈ এনেকৈ যাম টেকেৰীয়া ৱাটাৰফলছ। এই মালিগাঁৱৰ ভিতৰতে গৈ আছোঁ আমি। এই কোটানগৰ ওলাম এতিয়া। এয়া পালোঁ মালিগাঁও ৰেলৱে কলনী কেম্পাছ। এইফালে আমি এতিয়া ভিতৰতে শ্বৰ্টকাট কৰি বৰাগাঁও ওলামগৈ। ভিতৰতে আহি ওলালোঁ বৰাগাঁও হাইৱে। পূৰা যাম ইয়াতে। এইটো আহি পালোঁ আমি ISBT। এতিয়া অলপ পেট্ৰল ভৰাই লওঁ। এইটো ISBT। ভাত খুন্দিবলৈ টোপনি পেলাই মানুহ সাৰ পাই যায়। ইয়াতে অলপ পেট্ৰল লৈ লওঁ এতিয়া। পানী নাই, পেট্ৰল পাম্পত পানী নাই। এইটো বালাজী মন্দিৰ। আৰু লগতে এইটো ট্ৰেড চেণ্টাৰ, মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ। মৰিল ন মানুহটো? ট্ৰাককেইখনে ঢাকি ৰাখি আছে। এই সৰহজাই ষ্টেডিয়াম। ই আগত আহি মৰিল আৰু। আজি ৱেডাৰ কিন্তু বঢ়িয়া একদম। আজি ছানডেৰ দিনাখনো চাওকচোন কিমান যাম। এখন ব্ৰিজ বনাই আছে ইয়াতে নতুনকৈ, বেলতলা চাৰিআলি, বগিচা চাৰিআলি। খানাপাৰাতো আজি ইমান ট্ৰাফিক জাম পাইছোঁ। আগত কিবা এটা হৈছে নিশ্চয়। এই 9 মাইল পাম, 9 মাইল নাপাওঁতে গণেশ মন্দিৰে পোৱা নাই আমি আহি। আৰু ৰাস্তাই 3-4খনকৈ বেয়া হোৱা গাড়ী দেখিয়ে আছোঁ। এইখিনিৰ পৰা ফ্ৰী হ'ব চাগে। এই গণেশ মন্দিৰ পালোঁ আৰু। এইফালে গ'লে গণেশ মন্দিৰত একবাৰ সেৱা এটা নকৰাকৈ যাব নালাগে, সেৱা এটা কৰিয়ে যাব লাগে বাহিৰৰ পৰা হ'লেও।
জয় গণেশ বাবা। আমি আহি পালোঁ যোৰাবাট। আমি সোণাপুৰ পাম আৰু টোল গেট পাম। ফাষ্টেগ নাই আমাৰ, ফাষ্টেগটো বনাই লওঁ ইয়াতে। ফাষ্টেগটো লগাই লওঁ। ফাষ্টেগটো লগাই আছে। ফাষ্টেগ ৰিচাৰ্জটো কৰি ল'লোঁ। কিমান গ'ল? 520। কাৰ্ডখনত কিমান? 350 নেকি? কাৰ্ডখনত ল'লে 350 আৰু 200 ৰিচাৰ্জ কৰি দিলে 500, 520 ল'লে। আমি আহি পালোঁ ক্ষেত্ৰীৰ এইবিলাক লোকেল চব্জি ওলাইছে। ঔটেঙা লোকেল লেচৰা লৈ লোৱা। লেচৰা এই ক্ষেত্ৰীত লোকেল লেচৰা ওলাইছে। লেচৰা, ফুল, ভেন্দি। গুৱাহাটীৰ পৰা আহিলে খেতি নাপাওঁতে পায় টেকেৰিয়া। এতিয়া আমি অলপমান আগুৱাই আহিলোঁ, ইয়াতে উঠান ল'লোঁ আৰু লগতে অলপ পেট পূজা কৰি ল'লোঁ। অলপ চব্জি লৈ ল'লোঁ, লোকেল চব্জি। ঢেকীয়া, ঔটেঙা, মনসা কল। এইফালে লেফ্ট চাইডে সোমাব লাগিব আমি ঢেকাৰীয়ালৈ। বেছি নহয়, হাইৱেৰ পৰা 3 কিলোমিটাৰমান সোমাব লাগে।
ভুঁই ৰুই আছে। এইটো ওচৰত এইটো এটা গীৰ্জাঘৰ। গুৱাহাটীতে লাগি লাগি ইমান ধুনীয়া এটা প্লেচ আছে ওচৰতে 20-30 কিলোমিটাৰ ওচৰত। দূৰত যাবৰ দৰকাৰেই নাই। বতৰটো অলপ ডাৱৰীয়া হৈছে এতিয়া, বৰষুণে দিব চাগে। ধুনীয়া লাগিছে। কি ধুনীয়া খেতি কৰি আছে। মাটিৰ ঘৰ, কি ধুনীয়া লাগিছে মাটিৰ ঘৰটো। এইটো এটা মাটিৰ ঘৰ। দোকানবিলাক কি ধুনীয়া লাগে। এইয়া পথাৰত ভুঁই ৰুই আছে। এয়া পাই গ'লোঁ আমি আহি টেঘেৰীয়া। লেফ্ট চাইডে যাব লাগিব এতিয়া। গাড়ীখন ইয়াতে থওঁ নেকি? অঁ লেফ্ট চাইড নহয়, চৰি ৰাইট চাইডে যাব লাগিব। গাড়ীখন তলত যাব নেকি? তলত পাৰ্কিং ল'ব কিন্তু পইচা। এয়া পাই গ'লোঁ গেটখন, টেঘেৰীয়া জলপ্ৰপাত। তোমাৰ জানো বুজা। এতিয়া আমি ইয়াতে পাৰ্কিং আৰু আমাৰ টিকট ল'ব লাগিব। এয়াই টেঘেৰীয়া ৱাটাৰফল, কি ধুনীয়া পৰিৱেশ। আগত গৈ চাউণ্ডটো ওলাই আছে অলপ অলপ ৱাটাৰফলৰ। পাই গ'লোঁ আমি টেঘেৰীয়া। এয়া ৱাটাৰফলটো চাওক, ওপৰত আছে ডাঙৰকৈ। এই ষ্টাৰ্টিং আৰু ইয়াৰ পৰাই। এইফালে এনেকৈ ওপৰত উঠি গৈ আছোঁ আমি। আমি আহোঁতে অলপ দেৰি হ'ল, মানুহবোৰ চব যাবই ওলাইছে, আমি এতিয়া আহি পাইছোঁ। আজি খানাপাৰাত বহুত জাম পালোঁ। এইফালে শিলৰ মাজে মাজে যাব লাগিব এতিয়া।
এইফালে আহি আছে, এইফালে এনেকৈ আহি আছে পানী। এইফালে ধুনীয়া লাগিছে। অলপ সোনকালে আহিলে গায়ে ধুব পাৰিলোঁ হয় আজি, কিন্তু আমি অলপ দেৰি হ'ল আহোঁতে, এতিয়া গা নুধুওঁ আৰু এটা বস্তু দেখা দিওঁ, এইবিলাক লেতেৰা। এনেকৈ ইমান লেতেৰা কৰিব নালাগে, ইমান ধুনীয়া এটা প্লেচ। আৰু চাওক এইখিনি কি ধুনীয়া লাগিছে। এইটো মেইন ৱাটাৰফলটো। দেখবা নোলাবা ৰুমত ধৰে। উঠি আহোঁতে একদম ভাগৰ লাগি গ'ল। এই ওপৰত এইটো ৱাটাৰফল। চাউণ্ডটো অলপ কম আহিব, পানীৰ চাউণ্ডটো বহুত আহি আছে যে। তো এয়াই হ'ল টেকেৰীয়া ৱাটাৰফলছ। ধুনীয়া, একদম গাটো কিবা ফ্ৰেছ ফ্ৰেছ লাগি গ'ল। এতিয়া বৰষুণ দিব চাগে, বতাহ দি আছে একদম, ইয়াৰ পৰা ওলাই দিম আমি। এতিয়া বৰষুণ আহিব, সেইকাৰণে আমি ওলাই দিওঁ। আৰু দেৰিও হ'ল, আহি পাওঁতে দেৰি হৈছে আমাৰ। তো মই ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। যদি প্লিজ ভিডিঅ'টো ভাল পায়, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে এটা কমেণ্ট কৰি দিব প্লিজ। A few moments later. ৰিটাৰ্ণ হওঁতে একেবাৰে বেয়া কণ্ডিশ্যনত ফচি গ'লোঁ, পূৰা পানী হৈ গৈছে ইয়াতে। আমি ইয়াতে যোৰাবাটত বানপানীত ফাঁচি গ'লোঁ। এই চাওক, এইবিলাক কুঁৱলী হৈ গৈছে একদম। এইফালে ডাঙৰ বৰষুণ দিছে আমাৰ, সেইফালে কিন্তু যোৱা নাছিলে সোণাপুৰ চাইডে।